কামৰূপ জিলাৰ সাংবাদিকৰ পদক্ষেপ উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসী এই গৰমকো নেওচি এচাম লোকে প্ৰতিদিনে নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি গৈছে আৰু আজি কামৰূপ জিলাৰ এটি সাংবাদিকক সজাতি ল'লে অঞ্চলটোৰ বিভিন্ন ঠাইত জৰুৰীকালীন সেৱাত কৰ্মৰত কৰ্মী তথা আৰক্ষী প্ৰশাসন পদপথৰ একাংশ বিশেষভাৱে সক্ষম লোক ৰিক্সা চালক ইত্যাদি খোৱা পানীৰ লগতে শীতল পানীয় বিতৰণ কৰে সাংবাদিকৰ এই দলটোক কৰ্ম সজাগ লৈ সাংবাদিকৰ এই দলটোৰ কৰ্ম শলাগ দিছে সচেতন মহলে কি ক'ব আমি এই গৰমতে আমাৰ নিজৰ কৰ্তব্য আমি পালন কৰি আহিছোঁ আৰু যিমান দূৰ পাৰোঁ আমি পালন কৰাৰ চেষ্টা কৰিম আৰু আপোনালোকৰ পৰাও এইখিনি যি সহযোগ পালোঁ মানে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আমি ৰাতিপুৱা 8 বজাৰ পৰা যথেষ্ট গৰম আজি যথেষ্ট গৰম হ'লেওতো মানে এক্সিডেণ্ট কম নহয় ন গৰম হ'লেওতো 2-এটা এক্সিডেণ্ট হ'বই আমি ট্ৰাফিকৰ মানুহ আমি থাকিবই লাগিব ৰাস্তাত সেইটো আমাৰ ডিউটি যাব এনেকৈ যাব গৰমত ধৰিছে ৰাজ্য সমগ্ৰ ৰাজ্যত এতিয়া প্ৰচণ্ড গৰম আৰু এই গৰমকো নেওচি আচলতে একাংশ যি জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তি আৰক্ষী প্ৰশাসনকে ধৰি যি চিকিৎসা সেৱাত জড়িত ব্যক্তি বা তথা সাংবাদিকসকল তেওঁলোকে এই গৰমকো নেওচি নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি গৈছে আৰু আজি আমি কামৰূপ জিলাৰ সাংবাদিকৰ এটা সজাতি দলে এইসকল ব্যক্তিক আমি শীতল পানীয়কে ধৰি ঠাণ্ডা পানী এনেকৈ কিছু সামগ্ৰী আগবঢ়াওঁ আৰু এই গৰমকো নেওচি যাতে তেওঁলোকে উৎসাহেৰে কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাব পাৰে সেইকাৰণে আনসকল ৰাইজকো আমি আহ্বান জনাইছোঁ যি জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তিসকলক আচলতে তেওঁলোকে এবটলকে হ'লেও যাতে পানী বা এনেকুৱা শীতল পানীৰ যোগান ধৰি তেওঁলোকক উৎসাহিত কৰে এই গৰমৰ দিনকেইটাত সেয়া আহ্বান জনাইছোঁ চাংখাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট পাটু টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক